Hi guys, welcome back to my YouTube channel Devo Devango Vlogs. আৰু আপোনালোকে থাম্বনেল চাই গম পাইছেই চাগে ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছো। গতিকে মোৰ ঘৰৰে বিয়া, ভাইটিৰ বিয়া, আৰু কেনেকুৱা ধৰণৰ নিয়ম কাৰণেৰে বিয়াখন সম্পূৰ্ণ কৰিলো তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছো। বলক গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমৰ পৰা, যেনেকৈ মানে পেণ্ডেল অহাৰ পৰা ৰভা আৰু কেনেকৈ প্ৰস্তুত কৰিছিলোঁ, কি ক'ত কৰিছিলোঁ সব সম্পূৰ্ণ দেখাই যাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এফালে পেণ্ডেলৰ কাম আৰম্ভ কৰি দিলে। চাওক, এইটো কৰিডৰখিনি সম্পূৰ্ণ টিং লগাই নহ'লে এইখিনিলৈকে টিং লগাই থৈছে। এইটো বহুত দীঘলীয়া কৰিডৰ হৈছে কিন্তু দেই। এফালে কৰিডৰ টিং এইখিনিলৈকে লাগিলে। কৰি থৈ গ'ল মানে কালি কৰি থৈ গৈছে, মই ৰাতিপুৱা এই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এইফালে এইয়া শ্ৰীমতী কি কৰি আছে? হাৰি আছে, চোতাল সাৰিছে নহয়, এতিয়া ৰভাতল সাৰি আছে। এইয়া শ্ৰীমতী শ্ৰীমতীয়ে সাৰি আছে। এইফালে এয়া টিং চিং লগাই হৈ গ'ল। এইফালে গৈ আছোঁ, এখন ডাঙৰ বাৰাণ্ডা। এখন বাৰু পেণ্ডেলৰ কাম কৰা নাই, আমাৰ নিজৰ এই বাৰাণ্ডা। এইখনত হ'ব ৰিচিপশ্যন, ইয়াতে খোৱা বোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হ'ব। আৰু সেইফালেও অকণমান ৰভা দি থোৱা আছে, সেইফালে অকণমান ফ্ৰেমটো তৰি থৈছোঁ। এইফালে আহি আছোঁ, ইয়াত হ'ব ৰান্ধনীশাল, কাৰিকৰ চালি। এইখনে হ'ব কাৰিকৰ চালি। আৰু গধূলি জোৰোণৰ কাপোৰ সামৰিবলৈ লৈছে, মানে কাপোৰ ভৰাব আৰু কাইলৈ জোৰোণ, গতিকে আজি কাপোৰ ভৰাইছে। সকলো বস্তু সামৰি হৈ গ'ল, এতিয়া জোৰোণৰ কাৰণে ৰেডি। পেণ্ডেল পাৰ্টিটো কাম কৰি একেবাৰে গধূলি হৈ গ'ল। এতিয়া ৰাতি কাপোৰ মাৰিবলৈ লৈছে। কাপোৰখিনি আনিবলৈ দিছেনে, কাপোৰ মাৰি আছে। এয়া বস্তু বাহানি প্ৰায় আহি পাইছে, চকী টকী আহি পালে। এয়া ৰিচিপশ্যনৰ ডেস্ক বেঞ্চ ডাইনিং চব ইয়াত পাই গ'লহি। সেইফালে কাপোৰ মাৰি আছে। আৰু এইফালে দেখাইছোঁ ৰ'ব, এইয়া কৰিডৰৰ কাৰণে কাপোৰ মাৰিবলৈ লৈছে। আৰু কৰিডৰটো কেনেকুৱাকৈ ডিজাইন দিব তেওঁলোকে জানিব, আৰু এতিয়া সম্পূৰ্ণ হ'লে গম পাম। বহুত দীঘলীয়া কৰিডৰ। এয়া কাম এতিয়াও চলিয়ে আছে। বৰ্তমান কেইটা বাজিলে ৰ'ব, চাই লৈছোঁ দেই। কেইটা বাজিলে? 11:40। এতিয়াও কাম কৰি আছে। চাওক, এই ঠাণ্ডাটো এনেকৈ কাম কৰি আছে। তেওঁলোককো বহুত ধন্যবাদ জনাইছোঁ। চাওক, ইমান ঠাণ্ডাত কাম কৰি থাকিবই লগা হৈছে, কাৰণ বিয়াও আহি পালেহিয়ে। পেণ্ডেলটো কেনেকুৱা লাগিছে বা আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু বহুত কাম বাকী আছে, এইফালে কৰি আছে। মই অকণমান ভিতৰলৈ গৈছোঁ ৰ'ব এইবাৰ আকৌ। এইফালে এয়া কৰি আছে তেওঁলোকে। চাওক, কিমান কাপোৰ উলিয়াই লৈছে, কোনখন ক'ত খাব, কেনেকৈ ধৰণে মিলাব, তেওঁলোকে সম্পূৰ্ণ মিলাই মাৰি আছে। এইফালে ৰিচিপশ্যন হল এতিয়ালৈকে কমপ্লিট কৰাই নাই, এইফালে যোৱাই নাই। মানে ৰিচিপশ্যন হললৈ যাবলৈ আছেই। মই অকণমান এইফালে দেখাই আছোঁ আপোনালোকক। এইফালে প্ৰায় হৈছেগৈ বুলি ক'ব লাগিব। এইফালে আছে ৰিচিপশ্যন হললৈ এতিয়ালৈকে যোৱাই নাই। এইফালে লাইটো নাই, আন্ধাৰ দেখাই আছে গোটেই। গেটখনৰ লুকটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? ভাল লাগিছেনে? ইয়াত এয়া ফ্লাৱাৰ ডেক'ৰেশ্যন হ'ব বাৰু, গোটেই মানে ওপৰখিনি, এইখিনিৰ ওপৰত ফ্লাৱাৰ ডেক'ৰেশ্যন হ'ব। আৰু এই মাজত হ'ব জাপি আৰু গামোচাখন জাপিটোৰ ওপৰত ধুনীয়াকৈ দিয়া হ'ব। বাকী এইখিনি ফ্লাৱাৰ ডেক'ৰেশ্যনেই হ'ব। আৰু বিয়াখন মানে দুদিনীয়া বিয়া, গতিকে প্ৰথম দিনাখন জোৰোণ যাব, ছেকেণ্ড দিনাখন বিয়া। আৰু বিয়াৰ জোৰোণ যোৱাৰ দিনাখন মানে জোৰোণ গৈ আহি গধূলিলৈ নাম হ'ব, আৰু আয়তীসকলে পানী তুলি দৰাক গা ধুৱাব, দুপালি তুলিব। আৰু বিয়াৰ দিনাখন এপালি, মুঠতে 3 পালি তুলিব। গতিকে মই জোৰোণলৈও গৈছিলোঁ, জোৰোণৰ পৰাই আৰম্ভ কৰিছোঁ আকৌ ভিডিঅ'টো। এয়া জোৰোণ আহি পাই গ'লহি কইনাঘৰ। এয়া কইনাঘৰত আদৰিছে।
কৃষ্ণ প্ৰভুসকল আয়সকল ভালে সকলে পালেহি এতিয়া সকলোৰে ভাল তেওঁ জোৰণ পিন্ধাই আহি গ'লোঁ আৰু এতিয়া গধূলি আয়তীসকলে পানী তুলিবলৈ ওলাইছে বিহুৱে গোটেই নামে সকলোৱে ওলাই গৈছে বিহু পানী তুলিবলৈ পানী তুলি আহি গ'ল পদূলি মুখত পুৰা বিহু চলি আছে দেখিছেনে মই আহি আছোঁ ময়ো খৰধৰকৈ Second
আজি বোলে বিবাহ ভৱনত আগুৱাইছে গছৰ অপাঙল যদি কিবা আলগুদুক দৰ্বদুক মাহে অমল আছে হবদুক মহন কৰি দেই কিবা এইফালে গেট বনাবলৈ দাদাসকল আহি গ'ল ফ্লাৱাৰ ডেকৰেশ্যন কৰি আছে গেট বনাই আছে গেটৰ সম্পূৰ্ণ লোকটো মই আপোনাক পিছত দেখুৱাম বাৰু বনাই আছে
আকৌ পুনৰ ব্যক্তি লৈ পিনে এখন সহায় চাব লাগে সেইটো বোলে পৰম্পৰা হৈ চলি আমাৰ দাদাটো ক'ত চাওঁ দাদা থিয় হৈ দিয়া অকণমান অ' দাদা ভাইখন নেদেখিলি কম খুৱাই পেলাই চাই ল চাই এইটো চাহ ভৰি লোৱা চাই আছে
নমো নমো নান প্ৰখণ্ড হৈ হৈ কৰি কমাই নাজানা কি হৈ গোহাই জনাবা আজি শুভ বিবাহৰ দিনত আগৰ পূৰ্বাপুৰি নিয়ম হৈ কোলাপুৰি ওলোৱা আমি তাকে অকণমান ধেমালি ধুমুলা কৰি ভুলভ্ৰান্তি হ'ব পাৰে ধেমালি ধুমুলাৰ কাৰণে কিনে অপৰাধ হ'ব অপৰাধখিনি মক্ষণ কৰিব আৰু কাইলৈ শুভ বিবাহৰ দৰা ওলাই যাওঁতে কালতো কৰিব দুটাকে উপচোৱা মাৰি মৰক নিলগতে মাৰ নিয়ক কোলাপুৰিও আশীৰ্বাদ হওক আশীৰ্বাদ পূৰণ হওক আৰু দৰাৰো মনৰ বাঞ্ছা হওক আয়তীসকলৰ মনৰ বাঞ্ছা পূৰণ হওক যি আশীৰ্বাদ লগাই প্ৰাৰ্থনা গাড়ী ভাড়াটো হ'বনে না